বাণিজ্য মেলাৰ নামত সত্ৰানুষ্ঠানৰ কাষতে উদ্যাম আৰু অশ্লীল নৃত্য বটদ্ৰৰ বালিভুই বৰেলিঙি সত্ৰৰ নিচেই কাষতে চলা এনে কাৰ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ একাংশ যুৱক যুৱতীয়ে পৰিৱেশ বিনষ্টকাৰী নৃত্য পৰিৱেশন কৰাক লৈ সৰব হৈ পৰিছে সচেতন নাগৰিক সত্ৰ পৰিচালনা সমিতিৰ অজ্ঞাতে সত্ৰৰ ভূমিত বাণিজ্য মেলা আয়োজনৰ নামত এনেদৰে অশ্লীলতাৰ পুহাৰ মেলা বিষয়টোত উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ এই সন্দৰ্ভত প্ৰশাসনক অভিযোগ দিয়াৰ পিছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে শ্ৰী শ্ৰী বালিভুই এলেঙি সত্ৰৰ একে নিচেই কাষতে বাণিজ্য মেলা পাতিছে আৰু বাণিজ্য মেলাৰ নামত যি ৰাতি ৰাতি যি অশ্লীল নৃত্য গীতৰ সমাহাৰ ঘটিছে ইয়ে সচেতন ব্যক্তি হিচাপে সঁচাকৈ তাৰমানে বৰ লজ্জিত অনুভৱ কৰিছোঁ বৰ দুখ অনুভৱ কৰিছোঁ আৰু সমাজলৈ এটা বেয়া বাৰ্তা প্ৰেৰণ কৰিছে এই বাণিজ্য মেলাৰ সেই অশ্লীল নৃত্য গীতে তাতোতকৈ ডাঙৰ কথা 1997 চনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়যোগে কৈছিল যে সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাৰ ভিতৰত কোনো ধৰণৰ এনেধৰণৰ অনুষ্ঠান পাতিব নোৱাৰে তাৰ পিছতো কেনেধৰণে আয়োজক সমিতিয়ে এই বাণিজ্য মেলা পাতিছে বাণিজ্য মেলাৰ নামত এনেধৰণৰ অশ্লীল নৃত্য গীত আয়োজন কৰিছে সেই কথাটো আমাৰ বোধগম্য হোৱা নাই গতিকে আমি প্ৰশাসনক এটা অনুৰোধ জনাইছোঁ যাতে অনতিপলমে এই বাণিজ্য মেলাৰ নামত চলি থকা যি অশ্লীল নৃত্য গীত